কাঠফুলাৰ খেতিৰে উজ্বলিছে বৰঝাৰৰ হেমন্ত নাথ। বছৰত 50 লক্ষাধিক টকাৰ ব্যৱসায় কৰে হেমন্ত নাথে। হয়, নিজৰ কৰ্মৰ দ্বাৰা উজ্বলিছে এইজন যুৱক। বাক্সা আৰু নলবাৰী জিলাৰ সীমান্তৰ বৰঝাৰৰ এইগৰাকী হেমন্ত নাথে দেখুৱাইছে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন। মাত্ৰ 50টা কাঠফুলাৰ চিলিণ্ডাৰেৰে আৰম্ভ কৰি আজি প্ৰতি বছৰতে ব্যৱসায় কৰে 50 লক্ষাধিক টকা। সম্প্ৰতি বেংচা কাঠফুলাৰ উৎপাদন কেন্দ্ৰ স্থাপন কৰি হেমন্ত নাথে কৰি আহিছে কাঠফুলাৰ ব্যৱসায়। উল্লেখযোগ্য যে 2014 চনত নিজৰ ঘৰতেই মাত্ৰ 50টা কাঠফুলাৰ চিলিণ্ডাৰেৰে হেমন্ত নাথে ব্যৱসায় আৰম্ভ কৰিছিল। বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজেৰে আৰম্ভ কৰা কাঠফুলাৰ ফাৰ্মত এতিয়া আছে 15,000ৰো অধিক কাঠফুলাৰ চিলিণ্ডাৰ। নমস্কাৰ, মই হেমন্ত নাথ, ফাউণ্ডাৰ এণ্ড CEO বেংচা অৰ্গেনিক্স LLP। আমি কাঠফুলা খেতি 2014 চনৰ পৰা আৰম্ভ কৰি আছোঁ আৰু 2014 চনৰ পৰাই আমি প্ৰথম 50টামান চিলিণ্ডাৰেদি আৰম্ভ কৰিছিলোঁ। এতিয়া আমি আহি 15,000মান চিলিণ্ডাৰৰ কেপাচিটি আছে। আমি 15,000মান চিলিণ্ডাৰ লগাওঁ আৰু 15,000 লগতে আমাৰ মই নিজে 2,000মান মানুহক ট্ৰেইনিং দিলোঁ এতিয়ালৈকে। তাৰে 25খনমান ফাৰ্ম এতিয়াও কৰি আছে আৰু এই 25খন ফাৰ্মৰ পৰা আমি বাইবেক লওঁ প্ৰডাকশ্যনবিলাক। তাৰ লগতে আমাৰ ফাৰ্মত এতিয়া আমাৰ ইণ্ডাষ্ট্ৰিত কোম্পানীত 18জন মানুহ জড়িত হৈ আছোঁ। তাৰে মহিলা আছে 12জনী মহিলা, 6জন পুৰুষ আছোঁ। গোটেইকেইটা এটা টীম হৈ লগ লাগি আগবাঢ়ি যাই আহিছোঁ ফিউচাৰ অলপ ডাঙৰকৈ ভাবি পেলাই। কাৰণ মাছৰুমৰ ইণ্ডাষ্ট্ৰিটোত এইকাৰণে আহিলে যে অসমত এখন ভাল বজাৰ আছে আৰু এটা পুষ্টিকৰ খাদ্য। মাছৰুম খেতি কৰাৰ কাৰণে গোটেইখিনি মেটেৰিয়েলো আমাৰ অসমত পোৱা যায়, ভাল বজাৰ এখনো আছে, মেটেৰিয়েলখিনিও পোৱা যায়। সেইকাৰণে মাছৰুমৰ ইণ্ডাষ্ট্ৰিটোত আহিলোঁ। মই উঠি অহা নৱপ্ৰজন্মকো এইখিনি কথা ক'ব খোজোঁ যে মাছৰুম খেতিৰ লগত জড়িত হওক, পুষ্টিকৰ খাদ্য ঘৰতে তৈয়াৰ কৰক আৰু নিজেও খাওক, আনকো খুৱাওক। এইটো এটা ভাল খেতি, ভাল ৰেভিনিউবিলাকো আমাৰ ঘৰতে থাকি যায়, সেইটো এটা হয়। আৰু দ্বিতীয় কথা হ'ল লকডাউনৰ আগতে আমাৰ বজাৰৰ বেপাৰ অলপ ভাল আছিল। আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে মাছৰুমটো ভালকৈ একচেপ্ট কৰে তেখেতসকলে। এতিয়া বৰ্তমান ভূটান লকডাউন আছে, বৰ আনলক হৈ আছে, আমাৰ কাৰণে চিল হৈ আছে ভূটান ইণ্ডিয়ান মানুহৰ কাৰণে। আৰু ইফালে লোকেল বজাৰবিলাকো ভূটানৰ পাছত লোকেল বজাৰবিলাকো ভালকৈ গ্ৰহণ কৰা হৈছে আজিকালি। মানুহে জানে এইটো এটা ভাল নিউট্ৰিশ্যন খাদ্য হিচাপে, সেইকাৰণে ভাল বজাৰ এখন লোকেলতো পাইছোঁ। এতিয়া অলপ কাম কমি আছে আমাৰ লকডাউনৰ কাৰণে বা আন্তঃজিলাবিলাক বন্ধ হোৱাৰ কাৰণে অলপ সুবিধা হৈছে। যদিও ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অলপ সুবিধা দিছে আমাক যে মালখিনি বাহিৰত বেচাৰ কাৰণে অলপ পাৰ্মিশ্যন ওলাই দিছে। তথাপিও এই 11টা বজাত বা 12টা বজাত লকডাউন বন্ধ হোৱা, দোকান বন্ধ হোৱা, এইবিলাক যি অসুবিধা, তাৰ কাৰণে বিভিন্ন অসুবিধা পাইছোঁ। বা যিটো মাছৰুমৰ চিট আমি আনো, বাহিৰৰ পৰা আনো, সেই চিটবিলাকো গাড়ীৰ অহা অসুবিধা হোৱাৰ কাৰণে এইবিলাকৰ টাইমত আমি খেতিখন কৰিব পৰা নাই। অসুবিধা বিভিন্ন ক্ষেত্ৰতে পাইছোঁ। যুগুত কৰা বুলিও জানিবলৈ দিয়ে। মই নলবাৰী জিলাৰ গাৰ্জেন ছেক্ৰেটাৰী হিচাপে আজি ইয়াতে অলপ ভিজিট কৰিছোঁ আৰু নৰ্মেলি আমি মিটিং এইবিলাকতো কৰি থাকোঁ। আজি ভাবিলোঁ যে অলপ ফিল্ডত গৈ কিছুমান যি স্কিম কৰা হৈছে বা বেনিফিচিয়াৰী আছে বা যিসকল নিজেও কৰি আছে তেওঁলোকৰ কেনেকুৱা কৰি আছে, কি উপকৃত হৈছে, কি ধৰণৰ মাৰ্কেট পাইছে, এইবিলাক আমি চোৱা চিতাৰ কাৰণে অলপ ফিল্ডত নামিছোঁ। ইতিমধ্যে মই এটা ভাৰ্মি কম্প'ষ্ট, ভাৰ্মি ৱাছ সেইটো ইউনিটটো চালোঁ। ইয়াতে আমি এই কাঠফুলাৰ সেইটো চাইছোঁ, খুবেই ভাল লাগিছে। তেওঁলোকেতো ভালকৈ কৰিছেই, তাৰ লগতে আমিও এইবিলাক চাই চিতি অলপ উৎসাহিত হৈ যাওঁ আৰু আমিও চিন্তা কৰোঁ যে তেওঁলোকে যেন কেনেকুৱা আৰু ডাঙৰ হ'ব পাৰে, কেনেকুৱা আৰু ডাঙৰকৈ বেছি প্ৰডাকশ্যন কৰিব পাৰে, মাৰ্কেটিং বেছি পাব পাৰে। আমি তেনেকুৱা কিছুমান কথা পাতিছোঁ আৰু ভৱিষ্যত চাম যেন তেওঁলোকৰ যি এতিয়া কৰি আছে ইয়াতকৈ আৰু কেনেকৈ উন্নত ধৰণৰ হ'ব পাৰে আৰু লগৰ যিবিলাক ইয়াতে এই অঞ্চলৰ আৰু মানুহ আছে তেওঁলোকে যেন কেনেকৈ বেছি উপকৃত হ'ব পাৰে। গহপুৰৰ দক্ষিণাঞ্চলত অব্যাহত থকা ব্ৰহ্মপুত্ৰ নৈৰ প্ৰবল খহনীয়াগ্ৰস্ত লোকসকলক মিচিং জাতীয় সংগঠনৰ সাহায্য। মিচিং জাতীয় সংগঠন TMPK, MMK আৰু TMMK ৰাওনামুখ গাঁও পঞ্চায়তৰ গছবুৰীয়া, ছগুৰি, কলিয়াপানী আদি অঞ্চলৰ খহনীয়া আক্ৰান্ত ৰাইজক খাদ্য সামগ্ৰী বিতৰণ কৰে।
মিচিং জাতীয় সংগঠন তিনিটাৰ প্ৰতিনিধিসকলে লোহিতমুখৰ কৰৈয়াটিৰ পৰা এখন যন্ত্ৰচালিত নৌকাৰে যাত্ৰা কৰি ৰাওনামুখ গাঁও পঞ্চায়তৰ গছপুৰীয়া, ছগুৰি আৰু কলিয়াপানী অঞ্চলত উপস্থিত হৈ সাধ্যানুসাৰে খহনীয়া আক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত নিজৰ ঘৰ বাৰী জাহ যোৱা পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰা মিচিং জাতীয় সংগঠনৰ বিষয়ববীয়াসকলে চৰকাৰক গহপুৰৰ দক্ষিণাঞ্চলৰ গৰাখহনীয়াৰ সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। আজি আমি অতি দুখেৰে ক'ব বিচাৰিছোঁ যে গহপুৰ মহকুমাৰ অন্তৰ্গত গাঁও ৰাওনামুখ গাঁও পঞ্চায়তৰ 3খনকৈ গাঁও গছপুৰ, কলিয়াপানী, ছগুৰি এই 3খন গাঁও সম্পূৰ্ণ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে খহনীয়াৰ ফলত। গতিকে আমি এই খহনীয়াগ্ৰস্ত পৰিয়ালসকলক TMPK, TMMK শোণিতপুৰ জিলা সমিতিৰ তৰফৰ পৰা কিছু সকাহ দিবৰ কাৰণে খাদ্য সামগ্ৰী আমি বিতৰণ কৰাৰ ব্যৱস্থা কৰা হৈছিল। আলু, দালি, চাউল, মিঠাতেল, চাৰ্ফ, চাবোন, বিস্কুটকে আদি কৰি। গতিকে আমি আজি আপোনালোকৰ জৰিয়তে জনাব বিচাৰোঁ যে গহপুৰ মহকুমাৰ প্ৰশাসন, জিলা প্ৰশাসন আৰু অসম চৰকাৰে অতি শীঘ্ৰে সেই 100 বিঘা হেক্টৰ মাটি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে খহনীয়াৰ ফলত। গতিকে সেই খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যিসকল খহনীয়াত ক্ষতিগ্ৰস্ত হ'ল সেই ক্ষতিগ্ৰস্ত পৰিয়ালসকলক উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু এটা কথা ঠিক, অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে বানমুক্ত অসমৰ কথা কৈছে, গৰাখহনীয়ামুক্ত অসমৰ কথা কৈছে, কিন্তু কথাতে নাথাকি তেখেতসকলে বাস্তৱসন্মতভাৱে, বিজ্ঞানসন্মতভাৱে, তাৎক্ষণিকভাৱে এই গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা যাতে হাতত লয়। কোভিড সৃষ্ট পৰিৱেশৰ মাজতে ৰঙিয়াৰ নিজ বৰিগুগত কৃষি বিপ্লৱৰ সূচনা। কৃষি বিভাগৰ সহযোগত প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে বিভিন্ন থলুৱা প্ৰজাতিৰ ধান ৰোপণ কৰা হৈছে। কৃষি বিভাগৰ অভিলাষী আঁচনি এপাৰ্টৰ উদ্যোগত এনেদৰেই এক নতুন কৃষি শস্যৰ আৰম্ভণি কৰা হৈছে। মানিকী মধুৰী জহা, কেতেকী জহা, বাক্সা, ভোগ জহা, মালভোগ জহা, সুগন্ধি জহা, বোকা ধান, নলবন্নী ধান, কোলা ধান, বুঢ়া ধান আদি থলুৱা প্ৰজাতিৰ ধানৰ খেতি বৈজ্ঞানিক পদ্ধতিৰে কৰা হৈছে। ইয়াৰ দ্বাৰা স্থানীয় খেতিয়কসকল যথেষ্ট লাভান্বিত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। থলুৱা খেতিয়কৰ উৎপাদন বৃদ্ধিৰ লগতে থলুৱা ধানৰ খেতিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে এনেদৰে বিজ্ঞানসন্মতভাৱে খেতি আৰম্ভ কৰা হৈছে। আজি এপাৰ্টৰ অধীনত আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰ আৰু ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচৰ ফালৰ পৰা ক্ৰপ কেফেটেৰিয়া বুলি এটা আমাৰ অনুষ্ঠানত প্ৰদৰ্শনীমূলকভাৱে খেতি কৰিবৰ কাৰণে আজি আমি আহিছোঁ। ইয়াতে আমি ধান লৈছোঁ। আজি ইয়াতে আমি 10টা বেলেগ বেলেগ ধানৰ জাত লৈছোঁ, য'ত এইবাৰ আমি জহা, তাৰপিছত বৰা আৰু বৰ্ণি ধান লৈছোঁ। ব্লেক ৰাইচ আছে। ইয়াতে আপোনাৰ জহাৰ 4-5টা ধানৰ জাত আছে, যেনে কেতেকী জহা, বকুল জহা। তো ইয়াৰ জহা ধানৰ ভিতৰত ধৰক ইয়াৰে আমি খেতিয়কখিনিক দেখাব বিচাৰিছোঁ যে কোনটো ধানৰ জাত কৰিলে তেখেতসকলে বেছি লাভান্বিত হ'ব। আৰু বৈজ্ঞানিকভাৱে আমি কৰা হৈছে, ইয়াতে লাইন ট্ৰান্সপ্লান্টিং কৰা হৈছে। সাৰ যিমানখিনি ধৰক আমাৰ ৰেকমেণ্ডেড ড'জ, সেই ৰেকমেণ্ডেড ড'জ মতে দিয়া হৈছে। আৰু ইয়াৰে মানুহখিনিৰ কাৰণে ধৰক এটা ইভালুৱেশ্যনৰ কাৰণে এইটো এটা খুব ভাল এই হ'ব, যাতে আমি ধানৰ জাত কোনটো কৰিলে তেখেতসকলে উৎপাদন বেছি পাব আৰু তেখেতসকলৰ আপোনাৰ ইনকাম কেনেকৈ বাঢ়ে সেইটোৰ বিষয়ে আমি এটা প্ৰদৰ্শনীমূলকভাৱে খেতি কৰিব লাগিছে। কৃষি বিভাগৰ বিশেষজ্ঞসকলে স্থানীয় কৃষকক প্ৰশিক্ষণ দিয়াৰ লগতে পৰীক্ষামূলকভাৱে এই খেতি কৰিবলৈ ধৰিছে। আমাৰ পথাৰ আমাৰ বজাৰ এই শ্লোগানেৰে এনেদৰেই ৰঙিয়াৰ এই গ্ৰামাঞ্চলত এক কৃষি বিপ্লৱৰ সূচনা কৰা হৈছে। বহু নিবনুৱাক এনেদৰেই আধুনিক পদ্ধতিৰে থলুৱা ধানৰ খেতি কৰি সংস্থাপিত কৰাৰ লক্ষ্যৰে এনে প্ৰয়াস কৰা হৈছে। ৰঙিয়া কৃষি বিভাগৰ তৰফৰ পৰা আমি ইয়াত কেইবাবিঘা মাটিৰ খেতি কৰিছোঁ। এই কৃষিটো যথেষ্ট উৎপাদন হ'ব বুলি আমি ভাবোঁ। তেখেতসকলেও আমাক পৰামৰ্শ দিছে, সেই পৰামৰ্শ মতে আমি আগবাঢ়ি আছোঁ, কৰি আছোঁ। ইয়াত আমাৰ লগতে এই অঞ্চলৰ কৃষকসকল যথেষ্ট উপকৃত হ'ব বুলি আমি ভাবোঁ। আৰু কি কৰিছোঁ ইয়াত আমি 10টা ভেৰাইটিৰ খেতি কৰিছোঁ। সুগন্ধি জহা, কেতেকী জহা, মানিকী মধুৰী, বন্নি, বোকা
কেতেকী জহা মাহেকত ৮০,০০০খন থলুৱা গামোচা উৎপাদনৰ লক্ষ্যৰে আগবাঢ়িছে শিৱসাগৰ জিলাৰ নাজিৰাৰ এটি স্বেচ্ছাসেৱী সংগঠন। যুৱ সমাজকৰ্মী ময়ূৰ বৰগোহাঁইৰ নেতৃত্বত নাজিৰাত গঢ় লৈ উঠা আশ্ৰয় নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে বৰ্তমান নাজিৰা মহকুমাৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৭,০০০ মহিলাক দিছে আত্মনিৰ্ভৰশীলতাৰ পথ। সংগঠনটোৱে মহিলাসকলক গামোচা উৎপাদনৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়া সূতা আৰু এই সূতাৰেই গামোচা উৎপাদন কৰি স্বাৱলম্বী হৈছে মহিলাসকল। মোৰ নাম মিছ ৰেখামণি বৰগোহাঁই। গাঁওখনৰ নাম দুৱাৰা গাঁও। সূতা মই 800 NGOৰ পৰা পাইছোঁ। হয় হয় পাৰিছোঁ, মানে আগৰ পৰা বৰ্তমানো স্বাৱলম্বী। মই অৱশ্যে বৰ্তমান 3খন গামোচা বিক্ৰী কৰিছোঁ আৰু তেওঁলোকক মই 4খন গামোচা, তেওঁলোকৰ নিয়ম অনুযায়ী 4খন গামোচা তেওঁলোকে দিবলৈ কৈছিলে। 4খন গামোচা দিবৰ বাবে থৈ দিছোঁ। আৰু মানে মোৰ লগত আৰু কেইবাগৰাকীও লৈছিলে নহয়, তেওঁলোকে লগ লাগি আটাইগৰাকী লগ লাগি লকডাউন খুলিলে দিমগৈ বুলি ভাবি আছোঁ আৰু। হয় 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 আমি ভালকৈ পাৰ কৰিছোঁ, মানে আজৰি সময়খিনি আমি তাততে ব্যস্ত হৈ আছোঁ এই দিনকেইটা। কৰোনা অতিমাৰীৰ এই বন্ধৰ সময়ছোৱাত সংগঠনটোৰ পৰা সূতা লাভ কৰা প্ৰতিগৰাকী মহিলাই নিজ ঘৰতে তাঁতশালত 12খনকৈ ফুলাম গামোচা উৎপাদন কৰিছে। মহিলাসকলে উৎপাদন কৰা 12খন গামোচাৰ পৰা 4খন গামোচা আশ্ৰয়ক প্ৰদান কৰিব লাগে। এই 4খন গামোচা আশ্ৰয়ে লাভ কৰাৰ পিছত পুনৰ মহিলাসকলক বিনামূলীয়া সূতা প্ৰদান কৰে সংগঠনটোৱে। বহিৰাজ্যৰ গামোচাক প্ৰত্যাহ্বান জনাই মাহেকত অতি কমেও ৮০,০০০খন গামোচা উৎপাদনৰ লক্ষ্য লৈছে সংগঠনটোৱে। 6 বছৰ পূৰ্বে নাজিৰাত জন্ম লোৱা আশ্ৰয় নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে মহিলাৰ লগতে বহু নিবনুৱা যুৱক যুৱতীক দিছে আত্মনিৰ্ভৰশীলতাৰ পথ। বিপদৰ সময়ত আৰ্তজনকো সহায়ৰ হাত আগবঢ়াইছে সংগঠনটোৱে। ভৱিষ্যতে 10,000 গৰাকী মহিলাক গামোচা উৎপাদনৰ লগত জড়িত কৰাৰ লক্ষ্য লৈছে সংগঠনটোৱে। নাজিৰা মহকুমাৰ প্ৰায় আমি এতিয়ালৈকে 7,000 মহিলাক স্বাৱলম্বী কৰিবৰ বাবে আশ্ৰয়ৰ যোগেদি আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আশ্ৰয়ে তেওঁলোকক 12খন গামোচাৰ কাৰণে তেওঁলোকক সূতা প্ৰদান কৰে আৰু পৰৱৰ্তী পৰ্যায়ত 4খন গামোচা তেওঁলোকে আশ্ৰয় আকৌ তেওঁলোকে দি দিয়ে। এইদৰে যি এটা মানে প্ৰক্ৰিয়া চলি আছে। এতিয়া বহু ক্ষেত্ৰত আমি দেখা পাইছোঁ যে এই দুটা কথা হৈছে, এটা কথা মহিলাসকলে স্বাৱলম্বী হোৱাৰ এটা ৰাস্তা খোল খাইছে, দ্বিতীয়তে আমাৰ যিখন বজাৰ আজি বাহিৰাগত গামোচাই দখল কৰিছিলে, সেই ক্ষেত্ৰতো আমি কিন্তু বহু পৰিমাণে আমি অলপ বাধা দিবলৈ আমি সক্ষম হৈছোঁ। কিয়নো থলুৱা গামোচা আজি আশ্ৰয় বোৱা শিপিনীয়ে বোৱা গামোচা আজি বহু ক্ষেত্ৰত বজাৰ আজি তাৰিখত পাইছেগৈ। তেওঁলোকে অলপ হ'লেও বজাৰ দখল কৰাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে। আৰু পৰৱৰ্তী পৰ্যায়ত আশ্ৰয়ে প্ৰায় 10,000 মহিলাক সামৰি আমাৰ এই যি হস্ততাঁতৰ যিটো প্ৰক্ৰিয়া আছে, এই প্ৰক্ৰিয়াটো আমি আগবাঢ়ি যাব বিচাৰিছোঁ। যুৱ সমাজ কৰ্মী ময়ূৰ বৰগোহাঁইৰ নেতৃত্বত নাজিৰাৰ মহিলাসকলক স্বাৱলম্বী কৰাৰ প্ৰচেষ্টাক এতিয়া শলাগিছে সকলোৱে। আত্মনিৰ্ভৰ অসমৰ মূল মন্ত্ৰ সৰুগত কৰি মেৰাপানীৰ এগৰাকী যুৱকে প্ৰতিষ্ঠা কৰিছে স্বাৱলম্বিতাৰ অনন্য নিদৰ্শন। থলুৱাভাৱে বিক্ৰীযোগ্য মাছ আৰু মাছৰ পোনা উৎপাদন কৰি ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে সম্প্ৰতি আদৰ্শত পৰিণত হৈ পৰিছে 25 বছৰীয়া যুৱকজন। মেৰাপানীৰ ভেলেউগুৰি অঞ্চলৰ উচ্চ শিক্ষিত যুৱক উৎপল ফুকনে চৰকাৰী চাকৰিৰ পিছত দৌৰ নিদি সম্পূৰ্ণ একক প্ৰচেষ্টাৰে মীন পালনক ৰূপান্তৰ কৰিছে এক উদ্যোগলৈ। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে বাহিৰা ঠাইৰ পৰা মাছৰ পোনা আমদানি কৰাৰ বিপৰীতে উৎপলে নিজা পামতে উন্নত প্ৰজাতিৰ মাছ পোনা প্ৰজননৰ ব্যৱস্থা কৰি মীন পালকসকলক যোগান ধৰি আহিছে। সম্প্ৰতি ৰৌ, বাহু, মিৰিকাৰ পৰা থলুৱা শিঙি, মাগুৰ, কাৱৈ আদি প্ৰায়সমূহ মাছৰ পোনাই উপলব্ধ উৎপলৰ মীন পামত।
2006 চনতে প্ৰয়াত পিতৃয়ে স্থাপন কৰা মেৰাপানী মীন পোনা উৎপাদন পামখনিক এতিয়া নতুন ৰূপত গঢ় দিছে কৰ্মোদ্যমী উৎপলে। প্ৰায় 30 বিঘা মাটিত স্থাপন কৰা 13টা বৃহদাকাৰ পুখুৰীত বছৰি পৰ্যায়ক্ৰমে ভিন্ন প্ৰজাতিৰ মীন পালন কৰি বৰ্তমান সময়ত উৎপল গোলাঘাট জিলাৰ ভিতৰতে এজন আগশাৰীৰ মীন পালক হিচাপে পৰিচিত হৈ পৰিছে। অসমৰ দৰে পুখুৰী জলাশয়েৰে ভৰপূৰ ৰাজ্যখনত উৎপল ফুকনৰ মীন বিপ্লৱে আত্মনিৰ্ভৰশীলতাৰ এক নতুন সঞ্চাৰ আনিব পাৰে। উৎপল ফুকনৰ এই যাত্ৰা আৰু অধিক ত্বৰান্বিত হওক, আমি তাকে কামনা কৰিছো। বৰ্তমান মই 20-25জন মানুহক জড়িত কৰাই আছোঁ এইটো কামতে, আৰু ভৱিষ্যতলৈ আৰু অলপ বঢ়াম বুলি ভাবি আছোঁ। বৰ্তমান মই 35 বিঘামান এটা নিজৰ মাটিকালিতে মীন পোনা উৎপাদন কৰি আছোঁ, আৰু লিজতো লোৱা আছে 50-60 বিঘামান। এনেকৈ মানে 100 মান ভিতৰত হৈ যাব আৰু। নিশ্চয় 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 এইটো মানে কি হৈছে আপোনাৰ, ময়ো প্ৰথম আজি 2-3 বছৰ ধৰি কামখিনি চব চালি জাৰি চাই মেলি এইটো কামতে ভৱিষ্যতৰ জীৱিকা হিচাপে ল'ম বুলি বাছি পেলানি এইখিনি কামত আগবাঢ়িলোঁ, আৰু ধুনীয়াকৈ একদম নিশ্চিন্ত মনে আপুনি 1 বছৰত মিনিমাম 1 বিঘা ফিচাৰীৰ পৰা 1 বছৰত 2.5 লাখ টকা এটা ইনকম কৰিব পাৰিব। সাধাৰণতে এনেকুৱা এটা প্ৰজেক্ট ল'বৰ কাৰণে হয়, প্ৰথমতে কিমান টকা খৰচ কৰিবলগীয়া হয়? খৰচ মানে কথাটো এনেকৈ আহিলে, এতিয়া আমাৰ বস্তুখিনি ছেটআপটো হ'ল আপোনাৰ এক ফিচাৰী বনাবলৈ আপোনাৰ এটা টাইমত লাগি যাব মিনিমাম 1 বিঘা ফিচাৰী এটাত 1.5-2 লাখ টকা লাগি যাব অকল খান্দোতে। এটা মাছ পোৱালি দিব লাগিব 1 বিঘাত 25,000, মানে আপোনাৰ 1 কুইণ্টেল মাছ দিব লাগিব 100 গ্ৰাম চাইজৰ, আৰু ফিড লাগিব আপোনাৰ 55-60 টকামান। মোটামুটি 1 লাখৰ ভিতৰত আপোনাৰ এটা কালচাৰ হৈ যায়। তাৰপিছত আপোনাৰ আউটপুটটো আহিব আপোনাৰ 2.5 লাখ, মানে 1.5 লাখ টকা এটা 4 মাহত পায়। 2 লাখত দুটা কালচাৰ আপোনাৰ 3 লাখ টকা এটা পাব পাৰে। কিন্তু ফিচাৰী বস্তুটো প্ৰথমত আপোনাৰ অলপ খৰচাটো কম, পিছত আপোনাৰ ফিচাৰীটো এইটো আপোনাৰ প্লাছত গুচি গৈ থাকিব। পাঁচটা আছে, 5টা হ'লে 12.5 বিঘা, 3 বিঘা আছে, সেইটো এটা 15.5 বিঘা, তাৰপৰা এইকেইটা আছে মোটামুটি 1, 2, 3, 25 বিঘামান হৈ যাব তোমালোকৰ? বেছি হ'ব।